নমস্কাৰ অংগনবাড়ী বাইদেউসকল মই বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু আপোনালোকৰ বহুতৰ অনুৰোধত আকৌ এবাৰ এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো বহুতে অসুবিধা পাই আছে আৰু সেইটো হ'ল নতুনকৈ পোষণ ট্ৰেকাৰৰ যি আপডেট আহিছে সেই আপডেটত অন্তৰ্ভুক্ত কৰা 4টা ৰেজিষ্টাৰ যি 4খন ৰেজিষ্টাৰ নতুনকৈ আহিছে সেই ৰেজিষ্টাৰখনৰ ভিতৰত মই অলপ ক'ব যাম প্ৰথমতে আহিলে আপোনাৰ ৰেফাৰেল ৰেজিষ্টাৰ এই ৰেফাৰেল ৰেজিষ্টাৰখন ইয়াতে যেতিয়া আপোনালোকে এনেকৈ ক্লিক কৰিব তাত পাব যে ডাটা নট ফাউণ্ড চিলড্ৰেন ডাটা নট ফাউণ্ড তেনেকৈ আহিছিলে ইয়াতে আকৌ এবাৰ মই ক্লিক কৰিছোঁ ৰেফাৰেল ৰেজিষ্টাৰ এনেকৈ এৰৰ চাইল্ড ৰেফাৰ ডাটা নট ফাউণ্ড চ' এইটো কাৰণে অহা নাই যদিহে আপোনালোকে কোনোবা চিলড্ৰেন বা চাইল্ড যদি আপোনালোকে ৰেফাৰ কৰিলে হয় NRC লৈ তেতিয়াহ'লে সেই ৰেকৰ্ডটো ইয়াতে থাকিলে হয় মানে আপোনালোকে গ্ৰোথ মনিটৰিং কৰিলে গ্ৰোথ মনিটৰিং কৰাৰ পিছত যদি চেম হোৱাৰ পিছত তাৰ ডিটেইলত তলৰ ফালে থাকিব ৰেফাৰ টু NRC যেতিয়া সেই ৰেফাৰ কৰিব আপোনালোকে NRC ৰেফাৰ কৰা ডিটেইলছখিনি ৰাখিব আৰু পোষণ ট্ৰেকাৰতো সেইটো দেখাব তেতিয়া সেই ৰেকৰ্ডটো এই ৰেজিষ্টাৰখনত আহি যাব ইয়া তাৰপিছত আহিল সেকেণ্ডতে আছে আপোনাৰ ফেমিলি সাৰ্ভে এই ফেমিলি সাৰ্ভেখন যিমান আপোনালোকৰ অংগনবাড়ী এৰিয়াত যিমানকেইটা পৰিয়াল আছে যিমানখিনি বেনিফিচিয়াৰী আছে সকলোকে এড কৰিব লাগিব যদিও তেওঁ আমাৰ ইয়াৰ কেটেগৰীকেইটাৰ ভিতৰত অন্তৰ্ভুক্ত নহয় যদিহে তেওঁ গৰ্ভৱতী নহয় প্ৰসূতিও নহয় বা এডলচেণ্টো নহয় বা আমাৰ যি 0 to 6 বেনিফিচিয়াৰী আছে সেয়াও নহয় তথাপিতো তাক আমি ফেমিলি সাৰ্ভেত ৰাখিব লাগিব 60 নে 63 কিবা এনেকুৱা এটা আছে তাৰ ওপৰৰখিনি নালাগে তাৰ তলৰখিনি ৰাখিব লাগিব তেনেকুৱা হেতু আপোনাক ইয়াতে দেখাই দিব যে বয়সৰ হেৰিটো সো কেনেকৈ কৰিব ফেমিলি সাৰ্ভেত গ'ল ফেমিলি সাৰ্ভেত ক্লিক কৰাৰ লগ এনেকৈ আহিব আৰু এইখিনিতে কৈ কেতিয়াবা এই ৰেজিষ্টাৰখনে ৰেসপন্স অলপ কমকৈ দিয়ে যদি বেছি টাইম লাগে তেতিয়াহ'লে ইয়াতে আপোনালোকে ৰখি থাকিব নালাগে মোৰত যাব মোৰত ক্লিক কৰাৰ লগ ইয়াতো এখন আছে ফেমিলি সাৰ্ভে বুলি ঠিক আছে যিকোনো ইয়াটোৰ পৰা পাৰিব সেইটোৰ পৰা পাৰিব সেইটোত যদি নাপাৰে অসুবিধা হয় তেতিয়াহ'লে ইয়াতে আহিব ফেমিলি সাৰ্ভে ক্লিক কৰিলে ক্লিক কৰাৰ লগ এনেদৰে আহিব তলত দেখিছে মাক দেউতাক ল'ৰা তাৰপিছত এটা প্লাছ চিন তাত ক্লিক কৰি দিয়ক ইয়াতে প্ৰথমতে সুধিছে কি মাদাৰ এলাইভ নে ডেড মানে ফেমিলিটোৰ হেড বুলি মেইন প্ৰায়ৰিটি দিছে মাকক গতিকে মাক এলাইভ নে ডেড দিব যদি মাক যদি নাথাকে তেতিয়াহ'লে দেউতাকক দিব এতিয়া আমি এবাৰ ক্লিক কৰি চাম ডাটা এন্ট্ৰি কৰিম ডাটা এন্ট্ৰি কৰাৰ আগতে এবাৰ ক্লিক কৰি চাওঁ মাদাৰ এলাইভ বুলি ক্লিক কৰিছোঁ এলাইভ বুলি ক্লিক কৰাত কি আহিছে এড প্ৰফাইল ইউজিং PT এই প্ৰথম যিটো আছে ৰিকমেণ্ডেড হা মানে কি হয় এইটোত ক্লিক কৰি দিলোঁ এইটোত ক্লিক কৰি দিয়াৰ লগ ইয়াতে দেখাব যদিহে গৰ্ভৱতী বা প্ৰসূতি আছে তেতিয়াহ'লে পোষণ ট্ৰেকাৰত অলৰেডি অন্তৰ্ভুক্ত হৈ থাকিব আৰু সেইটো ইয়াতে দেখাব আৰু যদিহে নাই তেতিয়াহ'লে কি কৰিব তাৰ পৰা বেক আহিব তলত দেখিছে ক্ৰিয়েট নিউ প্ৰফাইল ঠিক আছে এইটোত ক্লিক কৰি দিলে এনেকৈ নতুন আহিব মানে এখন ফৰ্ম আহিব ফৰ্মত ডাটাখিনি ভৰাব লাগিব ঠিক আছে এতিয়া মই ইয়াৰ পৰা বেক হৈছোঁ বেক হৈ কিনে মই চাম যে মাদাৰ এলাইভ মাদাৰ ডেড বুলি মই দি চাম ঠিক আছে কাৰোবাৰতো এনেকুৱা হ'ব পাৰে যাৰ মাক নাই দেউতাক আছে ঠিক আছে ডেড বুলি দিলোঁ দিওঁতে তলত কি আহিছে চাওঁ ফাদাৰ এলাইভ বা ডেড ঠিক আছে এতিয়া ফাদাৰ এলাইভ বুলি দিয়াৰ লগ সেম মাকৰ তাত যেনেকৈ আহিছিলে মাদাৰ এলাইভ দিওঁতে যেনেকুৱাকৈ আহিছিলে সেম আহিছে ঠিক আছে এতিয়া ফাদাৰো যদি ডেড হয় কাৰোবাৰ মাকো নাই কাৰোবাৰ দেউতাকো নাই ঠিক আছে দিয়াৰ লগে এইবাৰ কি আহিছে চাওক গাৰ্জেন এড প্ৰফাইল ইউজিং PT এতিয়া চাওক গাৰ্জেন বুলি ল'ৰা হওক ছোৱালী হওক তেওঁক দেখাব পাৰিব কিন্তু এটা অসুবিধা হয় যে গাৰ্জেন বুলি ল'ৰা এজনক দেখাই দিয়াৰ লগ ফেমিলিটোৰ বাকী পৰিয়ালখিনিক অলপ মানে এড কৰিবৰ কাৰণে অসুবিধা হয় কাৰণ ৰিলেশ্যনটো দেখাব নোৱাৰে চ' তেনেকুৱা ক্ষেত্ৰত ছিংগল হৈ থাকিব উপায় নাই তাত ঠিক আছে এইটো খুব ৰেয়াৰ হ'ব যাৰ মাক দেউতাক দুয়োটা নথকা খুব ৰেয়াৰ একদম মানে হাজাৰৰ ভিতৰত হয়তো এটা হ'ব ঠিক আছে এতিয়া মই ইয়াৰ পৰা বেক আহিলোঁ আকৌ ইয়াতে ক্লিক কৰিলোঁ মাদাৰ এলাইভ ঠিক আছে মাদাৰ এলাইভত দিলোঁ এড প্ৰফাইল ইউজিং PT নাই গতিকে তলত আহিলোঁ ক্ৰিয়েট নিউ প্ৰফাইল ক্লিক কৰিছোঁ
এতিয়া কি দিছে UID আৰু /আধাৰ নাম্বাৰ ঠিক আছে আপোনালোকে এটা কাম কৰিব আজি কেইমাহমান আগতে আপোনালোকক কিছুমান ৰেজিষ্টাৰ বহি দিছিলে মনত আছেনে তাত এখন ফেমিলি ৰেজিষ্টাৰ আছিলে সেই ফেমিলি ৰেজিষ্টাৰত তাত মানে আধাৰ বুলি এটা কলম আছে সো সেই ৰেজিষ্টাৰখনত গোটেই ফেমিলিৰ ডাটা আপোনালোকে এন্ট্ৰি কৰিছে অলৰেডি কৰাই আছে সো এটা কাম কৰিব যদিহে আধাৰ লোৱা নাছিলে আধাৰ কাৰ্ডখিনি তাত লৈ ল'ব আধাৰ নাম্বাৰটো লিখিব আৰু আধাৰ নাম্বাৰত আধাৰ কাৰ্ডখনত ইংলিছত নামটো যেনেদৰে আছে ঠিক তেনেদৰে নামটো লিখি আনিব যদিহে অসমীয়াত এন্ট্ৰি কৰি আছিলে তলত ইংৰাজী নামটো লিখি আনিব আৰু আধাৰ নামটো লিখি আনিব প্ৰথমতে গোটেই ডাটাখিনি কালেক্ট কৰি লওক আৰু মাজে মাজে আপোনালোকৰ সুবিধা অনুযায়ী 2টা 4টা যেনেকৈ ডেইলি যিমানটা পাৰে সেই সুবিধা অনুযায়ী কৰি যাওক এতিয়া জানো আপোনালোকৰ মোবাইলৰ কিছু সমস্যা আছে কিন্তু মোবাইলৰ সমস্যা থাকিলেও কাম পেলাই নথব যি পাৰে আপোনালোকে কৰি যাওক ঠিক আছে এতিয়া আহিলেও আমি প্ৰেক্টিকেলি কৰিম UID আধাৰ নাম্বাৰ গ'লো মই এটা আধাৰ নাম্বাৰ এই নাম্বাৰটো মই দেখাব নোৱাৰো গতিকে মই এইখিনি হাইড কৰি দিম ঠিক আছে নাম্বাৰটো দিলো এইবাৰ ইংলিছত নেমটো আধাৰত যেনেকৈ আছে সেম তেনেকৈ দিম দিলো এইবাৰ মেল ফিমেল খুদিছে অবিয়াসলি মাদাৰ হলে ফিমেল হ'ব ফিমেলটো দিলে এইবাৰ ডেট অফ বাৰ্থটো দিয়ক আধাৰ কাৰ্ডত যেনেদৰে আছে এই বস্তুখিনি মনত কৰিব সেম ৰাখিব এই ওপৰৰ চনটো আছে চনটো ক্লিক কৰি দিয়াৰ লগে লগে এই লিষ্টখন আহিব এতিয়া প্ৰথমতে চনটো লৈ লওক জন্মৰ চন লোৱাৰ পিছত মাহ আহিব এৰো মাৰ্কেদি ইফাল সিফাল যাব পাৰি তেওঁৰ কিমান আছে 6 হলে জুন হ'ব ঠিক আছে তাৰিখ কিমান 6 ঠিক আছে আধাৰ কাৰ্ড মতে ডেট অফ বাৰ্থ দিলো এইবাৰ আমি কি কৰিম ভিলেজ ওয়ার্ড এইবোৰ অলৰেডি ৰিয়াই আছে তাৰ পিছত ক্যাটাগৰী খুদিছে ক্যাটাগৰী SC যদি নহয় তেতিয়া হলে আধাৰ হ'ব ৰিলিজন যি হয় ৰিলিজনটো দি দিব এইটো ৰিলিজনে অলপ ৰেসপন্ড দিওতে অলপ টাইম লয় অকমান ধৈৰ্য ধৰিব এইখিনিত ঠিক আছে দি দিলো এইবাৰ মাইনৰিটি ইন ষ্টেট ইয়েস হয় যদি ইয়েস নো হয় যদি নো ৰেসিডেন্ট অফ দিস AWC এৰিয়া ডেফিনেটলি ইয়েস হ'ব আৰু নো হ'ব পাৰে কাৰোবাৰ যদি ভাড়াটিয়া হয় ৰিলেশনশিপ উইথ হেড অফ ফ্যামিলি এটো বাই ডিফল্ট সেলফ হৈ থাকিব যেহেতু প্ৰথম আপুনি হেডৰ কৰিছে মাকৰ কৰিছে বা দেউতাকৰ কৰিছে যেহেতু তাৰ পিছত কারেন্ট মেৰিটেল স্ট্যাটাস ডেফিনেটলি মেৰিড হ'ব তাৰ পিছত মেটাৰনিটি স্ট্যাটাস আচ্ছা এই লৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু আদাৰ্স হ'ব মাক দেউতাকৰ ক্ষেত্ৰতে মেৰিড লৰা ছোৱালীৰ ক্ষেত্ৰত আদাৰ্স হ'ব মেটাৰনিটি স্ট্যাটাস এটো অলপ ৰেসপন্ড কৰোতে অলপ টাইম লাগে ধৈৰ্য ধৰিব এইখিনি কেইবাৰমান এই এৰো মাৰ্কটো ড্ৰপ ডাউন এৰোটো ক্লিক কৰিব এনেকৈ ক্লিক কৰিলে ঠিক আছে ওকে ইয়াতে কৈছে প্ৰেগনেন্ট লেক্টেটিং আদাৰ্স প্ৰেগনেন্ট বা লেক্টেটিং হলে আমি অলৰেডি পালো হয় পছন্দ ৰেকৰ্ড গতিকে নহয় মানে আদাৰ্স হ'ব ঠিক আছে whether willing to avail following ICDS service এতিয়া কৈছে ICDS সার্ভিস বিচাৰে নেকি বিচাৰিব সাপ্লিমেন্টারি ফুড yes এনেকে দি দিও যদিহে পাই পাবলগীয়া হলে পাব আৰু yes submit and proceed ক্লিক কৰিলে ঠিক আছে এতিয়া দেখিলে ফ্যামিলি হেড প্রোফাইল ক্রিয়েটেড সাকসেসফুলি দেখালে ওপৰত ফ্যামিলি হেড বুলি এনেকে আছে তাৰ পিছত তলত আছে এড ফ্যামিলি মেম্বাৰ্স এড ফ্যামিলি মেম্বাৰ্সৰ এই প্লাসটো সিলেক্ট কৰি দিও কৰাৰ পিছত আকৌ হে একেটা অপচন আছে সাক এড প্রোফাইল ইউজিং পিটি এতিয়া লৰা ছোৱালী বা দেউতাকৰ আগা পিছা বুলি কথা নাই যোনটো ইচ্ছা হেতু ভৰাই যাব পাৰে মই এটা এন্ট্ৰি কৰি দেখাম কাৰণ 4টা আছে মই গোটেইটা কৰিব অলপ অসুবিধা হ'ব সময় ভিডিওটো বহুত দীঘল হ'ব ঠিক আছে মই লৰা এটা লৈছো এতিয়া তেও
পছন্দ ট্ৰেকাৰত নাই গতিকে নিউ প্ৰফাইলত যাম হে সেম প্ৰসেস ঠিক আছে আধাৰ নম্বৰটো মই দিলো হাইড কৰি দিলো তাৰ পিছত মই নামটো দিও হল এবাৰ জেন্ডাৰ বাকি হে একে ডাটাখিনি সেম প্ৰসেছত আৰু মই অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছো এখিনি ৰিলেশনশিপ উইথ হেড অফ ফ্যামিলি ক্লিক কৰিব সন লৰা হলে সন ছোৱালী হলে ডটাৰ জানে কারেন্ট মেরিটাল স্ট্যাটাস এইটো আদার্স হব কারণ সৰু বাচ্চা এটা বিয়া হোৱা নাই তাৰ পিছত whether willing to avail following services yes ক্লিক কৰি দিয়ক সাবমিট এন্ড প্ৰসিড হৈ গল দেখিলে ওপৰত মাকৰ আহিলে ফ্যামিলি হেড বুলি তলত লৰাজন আহিছে ঠিক তেনেকে এইটো ফ্যামিলিত আৰু যদি মেম্বাৰ আছে আমি এড ফ্যামিলি মেম্বাৰছত ক্লিক কৰি সেম প্ৰসেছত গৈ আমি এন্ট্ৰি কৰিব পাৰিম ঠিক আছে ইয়াত আধাৰ ভেৰিফায়াৰ বৰ্তমান কৰিব দিয়া নাই বাৰু এটো নালাগিব সাগে এনেকে এন্ট্ৰি কৰি যাব বেছি সময় নালাগে আৰু বৰ বেছি টাফো নহয় তাৰ পিছত ডান কৰিলো এতিয়া ডান কৰিলে চাও হেই ফ্যামিলি যদি যাও ফ্যামিলি সাৰ্ভেখনত যদি যাও আমি ইয়াৰ পৰা ওলাই আহিছো ঠিক আছে ফ্যামিলি সাৰ্ভে ৰেজিষ্টাৰখনত গৈছো অলপমান লোড কৰিব ইয়াৰ আগতে এমটি আছিল এতিয়া দেখিছেনে প্ৰতিভা কলিতা ফ্যামিলি মেম্বাৰস এনেকে আছে এতিয়া 1 দেখাইছে তো 2 হ'ব ওপৰত এটা আছে এক্সট্ৰা মেম্বাৰ এটা আছে তেনেকুৱা হৈ গল এইখনৰ পৰা ওলাই আহক এইবাৰ আহিছো ষ্টক ৰেজিষ্টাৰখনত সাব ক্লিক কৰাৰ লগ লগ দুটা পাব এটা আছে টিএইচআৰ টেক হোম ৰেশন আৰু এটা আছে এইচসিএম হট কুক ঠিক আছে এইটোত তলত যে এই টেক হোম ৰেশনৰ তলত যে ৰঙাডাল আছে মানে টেক হোম ৰেশন সিলেক্ট হৈছে আৰু যদি মই হট কুক নিল কৰো তেতিয়ালে ইফালে এইচসিএমত এই আখৰটোত আঙুলিৰে মই সুই দিছো আঙুলিৰে সুই দিয়াৰ লগ এনেকে আহিছে এবাৰ মই টিএইচআৰ ক্লিক কৰিছো এনেকে আহিছে ঠিক আছে প্ৰথমতে টিএইচআৰ চাও ইয়াতে কি দিছে ষ্টক ৰেজিষ্টাৰ আপোনালোকে যি ষ্টক অফিচৰ পৰা নিলে কিমানখিনি পালে সেই ডাটাখিনি ইয়াত ৰাখিব কৈছে বেনিফিচিয়াৰী টাইপ আছে প্ৰেগনেন্ট ওমেন লেক্টেটিং ওমেন চিলড্ৰেন 6 months to 3 years মানে এইখিনিয়ে পায় আপোনালোকৰ টিএইচআৰ তাৰ পিছত কোনে পায় সেম চিলড্ৰেনে পায় তাৰ পিছত কোনে পায় আন্ডাৰৱেট চিলড্ৰেনে পায় আৰু কোনে পায় এডলছেনে পায় সো এডলছেনৰ কাৰণে কেতিয়াবা আহে কেতিয়াবা নাহে যদি পাইছে দি দিব যদি পোৱা নাই নিদিব তাৰ পিছত ইয়াতে কি আছে ষ্টক ৰিকোয়াৰ্ড ইন পেকেজ প্ৰথমতে কি আছে ষ্টক পেকেটত পোৱাটো দিব দিছে তাৰ পিছত ষ্টক ৰিসিভ ইন পেকেজ এন্ড ষ্টক ৰিসিভ ইন ডিস্ট্ৰিবিউটেড ইন পেকেজ কিমানকে দিয়া গৈছে এটো ক্লিক কৰক ক্লিক কৰাৰ লগে লগে এনেকে আহিলে ইয়াতে চা প্ৰেগনেন্ট ওমেনৰ কাৰণে কিমান পেকেট পাইছে ইয়াতে দিয়ক লেক্টেটিং ওমেনৰ কাৰণে কিমান পেকেট পাইছে ইয়াতে প্ৰথমখিনি পেকেটৰ দিয়ক ঠিক তেনেকে চিলড্ৰেনৰ কাৰণে কিমান পাইছে দি দিলে হল এনেকে তাৰ পিছত ডেট টু ডে এড ষ্টক কৰি দিব সো এটো হল টিএইচআৰ এটো যেতিয়া পাব যেদিনাখন নিব সেইদিনাখন দিব তাৰ পিছত আহিলে এইচসিএম হট কুক মিল ঠিক তেনেকে ইয়াতো আছে কিছু ভৰোৱা আছে মানে এইখিনি ৰিসিভ কৰিছে অলৰেডি এটো এটা তাৰ পিছত ইয়াতে হট কুক মিলত দুটা আছে চাব এড এইচসিএম ষ্টক ৰিসিভ ইন পেকেজ আৰু এড এইচসিএম ষ্টক ৰিসিভ ইন এজ ৰেশন এটা ৰেশন হিচাপে পালে বস্তাত পাব কিমান গ্ৰাম এটুত পেকেটত দিব আৰু এইটোত দিব আপোনালোকে কি হল গ্ৰামত দিব যে 1000 গ্ৰাম 2000 গ্ৰাম যিমান হয় ঠিক আছে এইখিনিয়ে তো ইয়াৰ পৰা আহিলো আৰু তাৰ পিছত 4 নম্বৰ ৰেজিষ্টাৰখন হল বেনিফিচিয়াৰী ভ্যাকসিনেশন ঠিক আছে এনেকে আহিব ইয়াতে মই এটা খুলি যাই আছো প্ৰেগনেন্ট ভ্যাকসিনেশন এই ভ্যাকসিনেশন ৰেজিষ্টাৰখন আগতে আমাৰ হোম ভিজিটৰ যেনেকুৱাকে আছিল সেম তেনেকুৱা ষ্টাইলত দিয়া আছে ডিউ কমপ্লিটেড অভাৰ ডিউ ঠিক আছে ডিউট আসলতে ডিউট ভৰাব লাগে কিন্তু ডিউ ডেটত যদি ভিএসএসএন দি নহয় নাপাব পাৰে পিছত পাব পাৰে সো হেতু অভাৰ ডিউত গুছি যাব অভাৰ ডিউত ক্লিক কৰাৰ পিছত তেনেকে আছে এটো কোনবা এছামিছ নাম দিটো আছে নামটো কিবা ভুল আছে অভাৰ ডিউ বুলি আছে অভাৰ ডিউত ক্লিক কৰিব ক্লিক কৰি
ইয়াতে আমি কিমান মাহ পাম এইটো জুনৰ মাহ আগত কেইটা মাহলৈকে যাব পাৰিছোঁ 3টা মাহ মানে 3 মাহ আগতেও যদি পাইছে সেই ডেটটোত আমি দি দিব পাৰোঁ ঠিক আছে কিন্তু তাতকৈ যদি পুৰণা হৈছে মানে ভ্যাকচিন 6 মাহ আগতে পাইছে আপুনি এতিয়ালৈকে 65 কৰাত ভৰোৱা নাই সেইটো কিন্তু ভৰাব নোৱাৰিব সেইটো ফেল হৈ যাব ঠিক আছে গতিকে ভ্যাকচিন ভিএছএছএন দিনা গ'ল কোনে কি ভ্যাকচিন পালে লিষ্ট কৰি আনিলে আনি সেই দিনাখনেই ভৰাই দি দিব ঠিক আছে ঠিক তেনেকুৱাকৈ ইয়াতো থাকিব সেই একে বস্তুৱে হয় ডিউ কমপ্লিটেড অভাৰডিউত গৈ কিনে এনেকৈ এই জাষ্ট ক্লিয়াৰ অন দাস নামটোত ক্লিক কৰিব নামটোত ক্লিক কৰাৰ তেওঁৰ হিষ্ট্ৰীখন খুলিব কোন তাৰিখে কি পাব লাগে সব অভাৰডিউ সব মানে কিমান ভ্যাকচিন পাব লাগিছিলে যদি ৰিয়েলত যদি পাইছে ইয়াত ভৰোৱা নাই গতিকে এইবোৰ কৰিব লাগিব ঠিক আছে এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ ধন্যবাদ